Hello dear friends, welcome to Saidur 11 and 12 YouTube channel. আজি মই লৈ আহিছোঁ বেষ্ট ডেইলি ষ্টাডি ৰুটিন ফৰ ক্লাছ 11 and 12 যে আৰ্টছ কমাৰ্চ সায়েন্স সকলো ষ্ট্ৰীমৰ বাবে এই ভিডিঅ'টো যিখিনি মানে ৰুটিনৰ যিখিনি কথা কোৱা হ'ব সেইখিনি মোৰ প্ৰেক্টিকেল মানে মই এইচএছ সেকেন্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰত যিখিনি যেনেকৈ পঢ়িছোঁ সেইখিনি কম বাকি তোমালোকে যদি এইটো ৰুটিন ভাল নোপোৱা তোমালোকে নিজৰ মতে বনাই ল'ব পাৰা মই যিখিনি মানে যেনেকৈ মানে পঢ়িছোঁ তেনেকৈ কথা সেইখিনি কথা কম তোমালোকে যদি তোমালোকে ভাবা যে ময়ো ফলো কৰিম তেতিয়া কৰিব পাৰা আৰু এইখিনি তোমালোকে যদি ফলো কৰা তোমালোকে এইচএছ 2026 ত এটা ভাল ফলাফল কৰিব নিশ্চয় এটা ভাল ফলাফল কৰিব পাৰিবা কিন্তু চাই লোৱা ফাৰ্ষ্ট অফ অল তোমালোকে মৰ্নিং তোমালোকে 6টাৰ আগত তোমালোকে উঠি কিনে তোমালোকে ফ্ৰেছ হ'ব লাগিব 6টাৰ পৰা 7:30 লৈকে তোমালোকে ইংলিছ আৰু আছামিজ এই দুটা সাবজেক্ট ৰাখিবা মৰ্নিংত তোমালোকে এই দুটা সাবজেক্ট মই স্পেশালি এই দুটা সাবজেক্ট পঢ়িছিলোঁ তোমালোকক মই কম যে স্পেশালি এই দুটা সাবজেক্ট তোমালোকে মৰ্নিংত ৰাখিবা তোমালোকে মানে 6টাৰ আগত উঠিবা আৰু হাৰলৈকে টোটাল 1.5 ঘণ্টা অৰ্থাৎ মৰ্নিংত তোমালোকে 1.5 ঘণ্টা ইংলিছ আৰু আছামিজ পঢ়িবা আৰু তোমালোকে যদি কেতিয়াবা 6টাত উঠিব নোৱাৰা তোমালোকে কেতিয়াবা 6:30 উঠিলেও তোমালোকে তথাপিও মানে যিখিনি টাইম পোৱা তথাপিও মানে পঢ়িবা মৰ্নিংত ইংলিছ আৰু আছামিজ যে মই 1.5 ঘণ্টা টাইম দিছোঁ 1.5 ঘণ্টা পঢ়িব লাগিব তেনেকুৱা কথা নহয় তোমালোকে 1 ঘণ্টা পঢ়িব পাৰা ডেইলি তোমালোকে কি কৰিবা 6টাৰ আগত উঠিবলৈ যত্ন কৰিবা তাৰপিছত কলেজ যে 8টাৰ পৰা 3টালৈকে তোমালোকে এইখিনি টাইমত কলেজত থাকিবা যে তোমালোকে ৰেগুলাৰ কলেজত যাবা যে কলেজত যাই কিনে তোমালোকে যিমান পাৰা বস্তুখিনি তোমালোকে বুজি ল'বা বুজি ল'লেহে ঘৰত আহি পঢ়িব পাৰিবা তোমালোকে যিমান পাৰা কলেজত ডাউটবিলাক ক্লিয়াৰ কৰিবা আৰু পঢ়িবা যিমান পাৰা এটেনশ্যন দিবা ইভিনিং তোমালোকৰ যে তোমালোকে কলেজৰ পৰা আহি কিনে তোমালোকে ফ্ৰেছ হ'ব লাগিব 1 ঘণ্টা টাইম দিছোঁ তাৰপিছত তোমালোকে 4টাৰ পৰা 5টালৈকে তোমালোকে কি কৰিবা তোমালোকে স্পেশালি সায়েন্স ষ্ট্ৰীমৰ মেথছ সাবজেক্ট আৰু কমাৰ্চ ষ্ট্ৰীমৰ একাউণ্টেন্সি আৰু এইটো আৰ্টছ ষ্ট্ৰীমৰ জিঅ'গ্ৰাফি যে আৰ্টছৰ প্ৰতি যেহেতু মোৰ নলেজ কম তোমালোকে যেটো সাবজেক্ট লৈছা মানে যেটো স্পেশালি অলপ মানে ক্যালকুলেশন কৰিব লাগে মেথছ আছে সেইটো সাবজেক্ট তোমালোকে ইভিনিংত ল'বা তোমালোকে কলেজৰ পৰা আহি কিনে ফ্ৰেছ হৈ কিনে তোমালোকে এইটো কৰিবা যেতিয়া তোমালোকে কৰিবা মেথছখিনি তোমালোকে কৰিবা বিশেষকৈ সায়েন্স ষ্ট্ৰীমৰ কথা কৈ আছোঁ তেতিয়া তোমালোক অটোমেটিক মাইণ্ডত ধৰিব আৰু তোমালোকে মানে বস্তুটো মানে দিনৰ কাম দিনত কৰি যাবা তেতিয়া তোমালোক মেথছত পাৰ্গত হ'বা মই কাম কৰিছিলোঁ কলেজৰ পৰা আহি ফ্ৰেছ হৈ কিনে মেথছ পঢ়িছিলোঁ তোমালোকে সাজেশ্যন কৰিম মই তোমালোকে যে মেথছ পঢ়িবা আহি কিনে যে 1 ঘণ্টা টাইম তোমালোকে মেথছ পঢ়িবা যে মেথছৰ হোমৱৰ্ক দিলে হোমৱৰ্কখিনি কৰিবা তোমালোকে নোটছ কৰিব লাগিলে নোটছখিনি কৰিবা আৰু মই এটা কথা কৈ লওঁ যে তোমালোকে যিমান পাৰা কলেজতে নোটছখিনি বনাবা ঘৰত আহি কিনে তোমালোকে ৰিভিজন কৰিবা আৰু কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা যিমানে ৰিভিজন কৰিবা সিমানেই তোমালোকে পাৰিবা তাৰপিছত হ'ল 5 PM পৰা 6:30 লৈকে তোমালোকে কি কৰিবা এইখিনি সময় তোমালোকে মোবাইল ইউজ কৰিব পাৰা তোমালোকে যিখিনি কাম কৰি ভাল পোৱা সেইখিনি কাম কৰিবা ঘৰৰ পৰা বাহিৰত ওলাই কিনে তোমালোকে খেলিব পাৰা মোটামুটি তোমালোকে যিটো কাম কৰি ভাল পোৱা সেইটো কাম তোমালোকে কৰিবা তাৰপিছত 6:30 পৰা 7:30 1 ঘণ্টা তোমালোকে কেমিষ্ট্ৰি বিজনেছ আৰু পলিটিকেল সায়েন্স এই তিনিটা সাবজেক্ট ৰাখিছোঁ যে তোমালোকে কি কৰিবা 1 ঘণ্টা টাইম তোমালোকে স্পেশালি তোমালোকৰ এইটো টাইমত মানে পঢ়িব মন নাযায় তোমালোকে তথাপিও 1 ঘণ্টা টাইম দিব লাগিব যদি তোমালোকে এটা ভাল ৰিজাল্ট কৰিব বিচাৰা যেহেতু তোমালোকৰ মানে এনেই তোমালোকে সময় কম পাবা সেইকাৰণে তোমালোকে কি কৰিবা 1 ঘণ্টা টাইম তোমালোকে পঢ়িবা তাৰপিছত 7:30 পৰা 8:30 লৈ তোমালোকে কি কৰিব লাগিব ডিনাৰ প্লাছ মোবাইল তোমালোকে ভাত খাব লাগিব অলপ ৰেষ্ট ল'ব লাগিব বহুতেই কয় মই ভাত খাই পঢ়িব নোৱাৰোঁ তোমালোকে ভাত খোৱাৰ পিছত অলপমান 15 মিনিটমান এটা ৰেষ্ট ল'ব লাগিব তেতিয়া তোমালোকে এনাৰ্জি আহিব তোমালোকে যদি পঢ়াৰ পিছত ভাত খোৱা তেতিয়া তোমালোকে টোপনি যোৱা তেতিয়া তোমালোকৰ বহুত ক্ষতি হয় মই সেইটো সাজেশ্যন কৰিম তোমালোকে কি কৰিবা ডিনাৰ কৰাৰ পিছত অলপ ৰেষ্ট ল'বা ৰেষ্ট লোৱাৰ পিছত তোমালোকে কি কৰিবা আকৌ পঢ়িবলৈ বহিবা তাৰপিছত হ'ল যে 8:30 পৰা 10:30 লৈ তোমালোকে কি কৰিবা বিশেষকৈ সায়েন্স ষ্ট্ৰীমৰ ফিজিক্স আৰু বায়'লজি এই টাইমত পঢ়িবা আৰু কমাৰ্চৰ বাকী দুটা সাবজেক্ট তোমালোকৰ যি দুটা সাবজেক্ট থাকিব সেই দুটা পঢ়িবা আৰু এডুকেশ্যন আৰু বেলেগ আৰ্টছৰ যিটো সাবজেক্ট আছে এই দুটা সাবজেক্ট তোমালোকে পঢ়িবা বহুতেই ভাবিব পাৰা যে যেহেতু এইচএছত 5টা সাবজেক্টৰ মাৰ্ক মানে ধৰিব মই 6টা সাবজেক্ট পঢ়ি কি কৰিম তোমালোকে মই কৈ লোৱাৰ আগতে তোমালোকে আগতে 4 সাবজেক্ট নবনাবা তোমালোকে কি কৰিবা সকলো সাবজেক্ট পঢ়িবা
তোমালোকৰ কেতিয়াবা মানে পৰীক্ষাত মানে সকলোবাৰে মানে এটা সাবজেক্টৰ মানে পৰীক্ষাত মানে কোৱেশ্চন অলপ টাফ হয় সেইকাৰণে তোমালোকক মই সাজেশন কৰোঁ তোমালোকে গোটেইকেইটা সাবজেক্ট পঢ়িবা তাৰপিছত হ'ল যে 10:30 ৰ পৰা স্লিপিং তোমালোকে মোবাইল ইউজ নকৰিবা যে তোমালোকে টোপনি যোৱাৰ আগত তোমালোকে মোবাইল ইউজ নকৰিবা এইখিনি টাইমত তোমালোকে 7 ঘণ্টা মিনিমাম 7 ঘণ্টা তোমালোকে টোপনি মাৰিবলৈ যত্ন কৰিবা তাৰপিছত হ'ল সানডে তোমালোকে কি কৰিব পাৰা ফুৰিব যাব পাৰা তোমালোকৰ মানে যিখিনি কাম আছে সানডে ফুৰিব যাব পাৰা বা যদি তোমালোকৰ স্পেশাল কোনো কাম থাকে সেইখিনি তোমালোকে কৰিব পাৰা তোমালোকে সানডেটো যিমান পাৰা মানে যদি কাম নাথাকে তোমালোকে পঢ়িবা তাৰপিছত নোটছ মই নোটছত বিশেষ কথা কম যে নোটছ তোমালোকে যিমান পাৰা কলেজত কৰিবা কলেজত নোটছ কৰিলে তোমালোকে পঢ়িবলৈ সময় পাবা ঘৰত আহি কিনে তাৰপিছত কনসিস্টেন্সি ইজ কে টু সাকসেস তোমালোকে জানা যিকোনো কামত পাৰ্গত হ'বলৈ হ'লে কন্টিনিউয়াছলি কৰিব লাগিব যেতিয়া তোমালোকে এটা কাম ভাল পাই প্ৰত্যেক দিনে কৰিবা তেতিয়া তোমালোকে সেইটো কামত সাকসেস হ'ব পাৰিবা মই গ্যাৰান্টি দিছোঁ তোমালোকে যদি এদিন বা দুদিন পঢ়ি তাৰপিছত বাদ দিয়া তোমালোকে মানে নোৱাৰিবা তোমালোকে কি কৰিব কনসিস্টেন্সি সেইটো মানে কন্টিনিউয়াছলি তোমালোকে কৰিব লাগিব আৰু তোমালোকৰ যেটো মানে টাইম দিছোঁ এই টাইমৰ ভিতৰত যে পঢ়িব লাগিব এনেকুৱা কথা নহয় অলপ হেৰফেৰ হ'ব পাৰে তোমালোকে মোটামুটি এইখিনি টাইমত মানে সেইটো সাবজেক্ট পঢ়িবলৈ যত্ন কৰিবা বুলি মই আশা ৰাখিছোঁ তাৰপিছত হ'ল সেলফ স্টাডি তোমালোকৰ টোটেল হ'ল 5 hours 30 minutes মই যিখিনি মানে ৰুটিনত দিছোঁ 5.5 ঘণ্টা আছে তোমালোকে তাৰি যদি 4 ঘণ্টা ষ্টাডি কৰিব পাৰা ডেইলি তোমালোকে মই গ্যাৰান্টি দিছোঁ 80% এবভ মাৰ্ক পাবলৈ পাবা মই গ্যাৰান্টি দিছোঁ মোৰ সেইখিনি কনফিডেন্স আছে আৰু তোমালোকে যদি মোৰ চেনেলটো ফলো কৰা তোমালোকে আৰু মানে বেষ্ট ৰিজাল্ট কৰিব পাৰিবা লাষ্টত এটা কথা কওঁ যে মই এইচএছ 2024 ত 76.2% পাবলৈ সক্ষম হৈছিলোঁ উইথ সায়েন্স ষ্ট্ৰীম লৈ তোমালোকে মোৰ চেনেলটো ফলো কৰিব পাৰা মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম আৰু তোমালোকে মই লাষ্টত এটা কথা কম তোমালোকে কিবা এটা দিলেহে মই দিব পাৰিম তোমালোকে কি কৰিব পাৰা যিমান পাৰা ভিডিঅ'টো লাইক কৰা আৰু তোমালোকে যদি ভাবা যে মই উপকৃত হৈছোঁ তেতিয়াহ'লে তোমালোকে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰা আৰু যিমান পাৰা কমেণ্ট কৰিবা তেতিয়া মই উৎসাহ পাম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যিমান পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তেতিয়াহে মই মানে ভিডিঅ' বনাবলৈ মানে উৎসাহ পাম থ্যাংক ইউ অল অফ ইউ